ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসকলে কিমান টকা মাননি লাভ কৰিব, ইয়াৰ এখন চেকলিষ্ট প্ৰকাশ পাইছে আৰু চেকলিষ্টত উল্লেখ কৰা হৈছে কি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং লগতে প্ৰিজাইডিং অফিচাৰসকলে কিমান টকাকৈ মাননি লাভ কৰিব ইয়াত উল্লেখ কৰা হৈছে। আপোনালোকে যিহেতু আটাইকেইজনৰ মাননিটো আপোনালোকে প্ৰিজাইডিং অফিচাৰে কালেক্ট কৰিব লাগিব ৰিচিভিং চেণ্টাৰৰ পৰা। ইয়াত কি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছোঁ। APRO for payment of remuneration etc. The presiding and polling officer on poll day Assembly election 2026. ইয়াত নেম অফ LAC, নেম অফ PS আপোনালোকে উল্লেখ কৰিব লাগিব আৰু ইয়াৰ পিছতে আপোনালোকে ডেট কোনদিনাখন আপোনালোকে পে'মেণ্ট লাভ কৰিব। যিহেতু 8 তাৰিখে আপোনালোকে ৰিচিভিং কাউণ্টাৰ যেতিয়াই যাব আপোনালোকে তেতিয়াই এই যি মাননিসমূহ লাভ কৰিব। এক নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ প্ৰিজাইডিং অফিচাৰসকলে কিমান টকা লাভ কৰিব। 2000 টকা তেওঁলোকে লাভ কৰিব লামচাম, লগত ইয়াত দুদিন যি ট্ৰেইনিং তেওঁলোকে লৈছিলে বা দুদিন বা 3 দিন তেওঁলোকে ট্ৰেইনিং লৈছে, সেই ট্ৰেইনিং ইয়াত ইনক্লুড হৈ আছে। ইয়াৰ পিছত পুল ডে দিনাখন দিয়ে তেওঁলোকে লাভ কৰিব 600 তেওঁলোকে লাভ কৰিব। যিহেতু 2 days 300কৈ আপোনালোকে পাৰ ডে 300, দুদিনৰ বাবে 600 টকা লাভ কৰিব। ইয়াৰ পিছতে ৰিফ্ৰেছমেণ্ট এক্সট্ৰাকৈ তেওঁলোকে লাভ কৰিব পাৰ ডে 350কৈ 700 ৰিফ্ৰেছমেণ্ট লাভ কৰিব আৰু সৰ্বমুঠ 3300 টকা লাভ কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। ফাৰ্ষ্ট পুলিংসকলে তেওঁলোকে 1600 যি লামচাম লাভ কৰিব, যি দুদিন ট্ৰেইনিং লোৱাৰ, দুদিন বা 3 দিন তেওঁলোকে যি ট্ৰেইনিং লৈছে ট্ৰেইনিঙৰ লামচাম হিচাপে তেওঁলোকে 1600 লাভ কৰিব। ইয়াৰ পিছতে পুল ডে দিনাখন দিয়ে তেওঁলোকে লাভ কৰিব 260 পাৰ ডে আৰু দুদিনত তেওঁলোকে 520 লাভ কৰিব। ৰিফ্ৰেছমেণ্টটো সকলোৱে সমানেই লাভ কৰিব 350 পাৰ দুদিনৰ বাবে 700 সমানভাৱে লাভ কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু ফাৰ্ষ্ট পুলিং অফিচাৰসকলে টোটেল লাভ কৰিব 2820 ৰুপিজ তেওঁলোকে লাভ কৰিব। ইয়াৰ পিছতে ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিঙে যিহেতু ইকুৱেলি সমান লাভ কৰিব, তেওঁলোকেও ট্ৰেইনিঙৰ বাবদ যিটো লামচাম 1600 লাভ কৰিব। আৰু ইয়াৰ পিছতে পুল ডে দিনাখন তেওঁলোকে DA হিচাপে লাভ কৰিব 210 ৰুপিজ পাৰ ডে আৰু দুদিনৰ বাবে তেওঁলোকে 420 লাভ কৰিব আৰু ৰিফ্ৰেছমেণ্টৰ বাবদ তেওঁলোকে 700 লাভ কৰিব আৰু টোটেল 2720 ৰুপিজকৈ লাভ কৰিব ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিংসকলে। আৰু এটা PSত এলট হোৱা টোটেল এমাউণ্ট আপোনালোকক জনাব বিচাৰিছোঁ। টোটেল এমাউণ্ট এলট হৈছে 11,560। 11,560 এই টোটেল যি এমাউণ্টটো আপোনালোকে প্ৰিজাইডিং অফিচাৰে কালেক্ট কৰিব লাগিব ৰিচিভিং চেণ্টাৰৰ পৰা, য'ত নেকি আপোনালোকে যি মেটেৰিয়েল লোৱাৰ সময়তে আপোনালোকে এই ধনসমূহ লাভ কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু ইয়াত প্ৰিজাইডিং অফিচাৰে যি ছিগনেচাৰৰ নাম উল্লেখ কৰিব লাগিব যেতিয়াই এই ধনসমূহ তেওঁলোকে ৰিচিভ কৰিব আৰু ৰিচিভ কৰাৰ পিছতেই তেওঁলোকে যি হ'ল প্ৰিজাইডিং অফিচাৰ থাকিব তেওঁলোকে এই যি ছিগনেচাৰ মাৰি পিনি এই যি ধনসমূহ কালেকশ্যন কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যিহেতু প্ৰিজাইডিং অফিচাৰ, ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড পুলিং অফিচাৰ আৰু থাৰ্ড পুলিং অফিচাৰসকলে যিহেতু 9 এপ্ৰিল তাৰিখে বিধানসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণৰ বাবে যাব লাগিব আৰু তেওঁলোকৰ এই ডিউটিৰ বাবদ তেওঁলোকে কিমান টকাকৈ লাভ কৰিব আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।